অচিন পোকৰ উপদ্ৰৱত অতিষ্ঠ হৈছে চিপাঝাৰৰ এখন গাঁও। পোকৰ উপদ্ৰৱৰ বাবেই এতিয়া ঘৰ এৰি অন্য স্থানত বসতি কৰিছে চিপাঝাৰৰ পাথৰিঘাটৰ ৰাজচক্ৰৰ আলিখাপাৰ গাঁৱৰ কেইবাটাও পৰিয়ালে। ৰ'দৰ মাত্ৰা বৃদ্ধি পালে ঘৰখনৰ চাৰিওফালে কলা পোকে চানি ধৰে। শুৱাপতি, দমকল, পাকঘৰ আদি সকলোতে কেৱল পোক আৰু পোক। উপায়ন্ত হৈছে গাঁওখনৰ ৰাইজ। আমি জীৱনত দেখাই নাই। এতিয়া তাৰমানে আজি 5-4 দিনমান হ'লে এই ঘৰত আহি ঘৰৰ ভিতৰতো সোমাই বিচনাত উঠে, পানী চানীত উঠে বা খোৱা লোৱা বস্তু আমি খাবলৈ পৰা নাই। তাৰমানে এনেকুৱা এটা অসুবিধা হৈছে। কি পোক আহিছে আমি তাৰমানে গাঁৱৰ ৰাইজে ক'ব পৰা নাই। নতুনকৈ এই পোকাটো আহিছে। আমি এতিয়া বাঁহ ফুলাৰ কাৰণে অহা বুলি ভাবিছোঁ। ঔষধ পাতিও মাৰিছোঁ, কিন্তু ঔষধ পাতিও কাম কৰা নাই। ওস্তাদ মাৰিছোঁ, তথাপি মানে পোৱালি বেছি জগাইহে আছে। তথাপি ঘৰত সোমাই আহে। প্ৰশাসনক এতিয়া বৰ্তমান জনোৱা নাই। আমাৰ এই ঘৰ গৃহস্থীবিলাকত ইয়াত মানে এটা পোক এটা আহি প্ৰথমতে ধৰ বাটতে থাকিল। আমি ভাবিছোঁ মাখি, এইগিলা মাখি বুলি থাকিলোঁ। তাৰ মাখিও নহয়, তাৰ কম মানে অলপকৈ বলি আহি গা পাই উঠে ঘৰৰ ভিতৰতো সোমাল। ঘৰৰ ভিতৰত সোমাই বিচনাত এইগিলা একেবাৰে থুপুকি লাগি থাকে। কিন্তু ৰাতিটো আমি সমান আকৌ বেলেগত আমি গেছোঁ থাকিব লাগে। ইয়াত গাঁওখনৰ নাম হ'ল আলিখাপাৰা, পশ্চিম আলিখাপাৰা। কিন্তু ইয়াত মানে আমি থকাটো এটা সমস্যা হৈছে। এতিয়া কি ব্যৱস্থা ল'বই চৰকাৰে, কিন্তু এতিয়া আহি পেলাই আমাক চাই দিলে আমি অলপ শান্তি পাওঁ। ধৰিলে আমি ইয়াত থাকিম কেনেকৈ? কাৰণ চলি পেলি থাকিব নোৱাৰে, ভয় লাগে কাণা চানা সোমোৱাৰ বুলি। কিন্তু ভাত পানী নাইতো। তাৰপৰা চাহ তাহ এইবিলাক বাহিৰৰ পৰা দিছে নি আমি মানে ৰান্ধি খাব বা চাহ বহি খাবও আমি ইয়াত নোৱাৰাত পৰিছোঁ। পোক এটা আহিছে, সেইটো এতিয়া ঘৰৰ ভিতৰলৈকে চোতাললৈকে চব বেৰা চেৰা চব একে কলা পৰি আছে। ল'ৰা ছোৱালী থাকাই অসুবিধা হৈছে। এনেই গাঁৱত আছে যায়, এটা থাকিব পৰা নাই। ভাত পানী এইবিলাক চাহ তাহ এইবিলাক সোমাই দিছে, আমি বনাই খাব পৰা নাই। এই ক'ৰবাৰ পৰা এনেকৈ দিছে আনি এতিয়া সেইখিনিয়ে ক'লোঁ। পোকটো ক'লা গান্ধী পোকাৰ নিচিনা অকণমান ক'লা পোকাটো। উৰিও আহে, আকৌ বুলিও আহে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, এনি লাইভ।